নমস্কাৰ শ্ৰদ্ধা শিক্ষকসকল আপোনাৰ স্কুলৰ শিক্ষা সেতুৰ ড্ৰপ বক্সত যদি কোনো ষ্টুডেন্ট বহুত দিনৰ পৰা পঢ়ি আছে আৰু সেই ষ্টুডেন্টক যদি আপোনাৰ ডিএক্টিভেট কৰিব খোজে বা ড্ৰপ আউট কৰিব খোজে তেনেহলে টেকনিক্যালি এই কামটো কেনেকৈ কৰিব সেই প্ৰচেছটো সম্পৰ্কে আজি ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম তাৰ বাবে আপোনালোকে ফাৰ্স্ট অফ অল যাব শিক্ষা সেতু পোৰ্টেল লৈ শিক্ষা সেতু পোৰ্টেলত গৈ আপোনাৰ স্কুলৰ তলপিনে চাব ড্ৰপবক্স ষ্টুডেন্ট বুলি লিখা আছে সেই ড্ৰপবক্স ষ্টুডেন্টত আপুনি যাব লাগিব ইয়াত গলে আপোনাৰ স্কুলত এতিয়া আপোনাৰ স্কুলখন সিলেক্ট কৰি ল'ব লাগিব ইয়াৰ পৰা যিখন স্কুল আপোনাৰ আছে তাত গৈ ৰাইট সাইডত গৈ ভিউ কৰি দিব ভিউ কৰিলে আপোনাৰ স্কুল এগেইনষ্টত কিমানজন ষ্টুডেন্ট ড্ৰপবক্সত পঢ়ি আছে সেই ডাটাখন ইয়াত শো হ'ব ইয়াত শো হোৱাৰ পিছত তাৰে পৰা যিজন ষ্টুডেন্ট আপোনাৰ মানে ড্ৰপ আউট হৈ গৈছে বুলি আপুনি জানে সেই ষ্টুডেন্টক আপুনি সিলেক্ট কৰি ল'ব লাগিব ইয়াৰ কাৰণে আগত আপুনি এটা কাম কৰিব লাগিব সিলেক্ট ক্লাস যেটো আছে ওপৰত তাত গৈ আগত আপুনি সিলেক্ট ক্লাসটো কৰি লওক কোনটো ক্লাসৰ ষ্টুডেন্টক আপুনি ড্ৰপ আউট কৰিব বিচাৰিছে আগত হেতু আপুনি সিলেক্ট কৰি লওক ঠিক আছে ক্লাসটো সিলেক্ট কৰাৰ পিছত ইয়াত সেই ক্লাসৰ ষ্টুডেন্ট কেজনৰ নাম আহিব তাৰে ভিতৰত যিজনক আপুনি ড্ৰপ আউট কৰিব বিচাৰে সেইজনক আগত সিলেক্ট কৰি লওক এতিয়া আপোনাক কৈ আছে প্ৰচেছটো কি প্ৰচেছটো হল ড্ৰপ বক্সত থকা ষ্টুডেন্ট জনক আমি আগত পুল কৰিব লাগিব নিজে স্কুলতে আকৌ পুল কৰি ল'ব লাগিব আৰু পুল কৰাৰ পিছত সেই ষ্টুডেন্টক আমি মাৰ্ক এজ ড্ৰপ আউট কৰিম তাৰ কাৰণে ইয়াত কেইটামান ইম্পৰ্টেন্ট কথা আপোনালোকে জানি লওক যেতিয়া আপুনি ইয়াৰ পৰা পুল কৰিব পুল কৰাৰ আগত এই ষ্টুডেন্ট ইউনিক আইডি যেটো আছে ষ্টুডেন্টৰ হেতু আপুনি কপি কৰি ৰাখিব বা আপুনি লিখি ৰাখিব ঠিক আছে যাতে মানে ভুলতে যাতে বেলেগ ষ্টুডেন্টক আপুনি ড্ৰপ আউট কৰি নিদিয়ে তাৰ কাৰণে হেতু কপি কৰি ললে কপি কৰাৰ পিছত আপুনি যেহেতু সিলেক্ট কৰি ৰাখিছে এতিয়া পুল দ্য ষ্টুডেন্ট কৰিব পাৰিব এতিয়া যদি আপোনাৰ ড্ৰপ বক্সত স্কুলৰ ড্ৰপ বক্সত যদি এটাতকৈ বেছি ষ্টুডেন্ট আছে আপুনি এট এ টাইম সেই কেজন ষ্টুডেন্টক আপুনি সিলেক্ট কৰি ল'ব পাৰিব বা যদি তাৰে ভিতৰত যিকোনো এজন ষ্টুডেন্ট আছে সেই এজনকে আপুনি সিলেক্ট কৰি ল'লে সিলেক্ট কৰি লোৱাৰ পিছত পুল দ্য ষ্টুডেন্ট যেটো আছে ইয়াত যাওক ইয়াত গৈ কোন ক্লাছত আপুনি পুল কৰিব বিচাৰিছে সেই ক্লাসটো সিলেক্ট কৰি আপুনি পুল দ্য ষ্টুডেন্ট কৰি দিয়ক ঠিক আছে এতিয়া ড্ৰপ বক্সৰ পৰা আমি ষ্টুডেন্ট জনক লৈ আহিলো এতিয়া আমি যাম কত ষ্টুডেন্ট ম্যানেজমেন্ট যেটো আছে ষ্টুডেন্ট ম্যানেজমেন্টত যাম তাত গৈ আমি যাম প্ৰমোশন অৰ ৰিপিটাৰত গলো গৈ এতিয়া আমি সেই ক্লাসটো সিলেক্ট কৰিম ভিউ কৰিম যেটো ক্লাসত আমি পুল কৰিছো আৰু ইয়াত গৈ যি সাৰ্চ আছে সেই সাৰ্চত গৈ যেটো ইউনিক আইডি আমি কপি কৰি ৰাখি ষ্টুডেন্টৰ সেই ইউনিক আইডিটো ইয়াত পেস্ট কৰি দিম বহাই দিলে ষ্টুডেন্টৰ নামটো আহি যাব মানে একুৰেট সেই ষ্টুডেন্টৰতে আহিব সেই কাৰণে এটো কপি কৰি ৰাখিব বা লিখি ৰাখিব ঠিক আছে এই মতে আপুনি ইয়াত টাইপ কৰি দিব এতিয়া ষ্টুডেন্টক আপুনি সিলেক্ট কৰি লওক সিলেক্ট কৰি এতিয়া আপুনি ড্ৰপ আউট যেটো আছে সেই ড্ৰপ আউট কৰি দিব কিন্তু এইখিনিতে আৰু এটা কাম আপোনাৰ আছে এই ড্ৰপ আউট কৰাৰ আগত আপুনি আৰু এটা কাম আগত কৰিব লাগিব হেতু হল পুল কৰাৰ পিছত আপোনাৰ ষ্টুডেন্ট ম্যানেজমেন্টত গৈ ষ্টুডেন্ট লিস্টিংত আগত যাব তাত গৈ যিমান কেজন ষ্টুডেন্টৰ ইয়াত ডাটা আছে গোটেইটো ডাটা আপুনি ইয়াত গৈ ডাউনলোড কৰি ল'ব এক্সেল যেটো আছে ইয়াত গৈ আপুনি এটো ডাউনলোড কৰি ল'ব ডাউনলোড কৰাৰ পিছত আপুনি প্ৰমোশনত গৈ ড্ৰপ আউট কৰিব কিয়নো কাৰণ এবাৰ যদি ষ্টুডেন্ট একজনক ড্ৰপ আউট কৰি দিয়ে হেতুক আপুনি নিজে স্কুল লগইনৰ দ্বাৰা হেতু পুল কৰিব নোৱাৰিব হেতু পুল কৰিব হলে ষ্টুডেন্টৰ ইউনিক আইডি যেটো আছে হেতুৰ প্ৰয়োজন হ'ব তাৰ কাৰণে সেই ষ্টুডেন্ট ডিটেইলত গৈ সেই এক্সেলটো ডাউনলোড কৰিবলৈ নাপাহৰিব ঠিক আছে ইয়াৰ পিছত আপুনি প্ৰমোশনৰ ৰিপিটত আকৌ আহি যাওক যিখন ক্লাসত আপুনি পুল কৰিছে সেই ক্লাসটো সিলেক্ট কৰক সিলেক্ট কৰি যি ধৰণে কৈছিলো যে সেই ইউনিক আইডিটো ইয়াত বহাই দিয়ক সাৰ্চত বহাই দিয়ক তলত নামটো শো হৈ যাব ইয়াত সিলেক্ট কৰক এতিয়া ড্ৰপ আউট কৰি দিয়ক সেভ চেঞ্জেস কৰি দিয়ক ড্ৰপ আউট হৈ গল ষ্টুডেন্টজন ঠিক আছে এই ধৰে আমি কামখিনি ড্ৰপ বক্সত যিমান ষ্টুডেন্ট আছে যদি সেই ষ্টুডেন্ট কেটা ড্ৰপ আউট হৈ গৈছে বুলি আপুনি জানে তেনেহলে সেই ষ্টুডেন্ট কেটাক আপুনি ড্ৰপ আউট কৰি দিব লাগিব এই প্ৰসেছত আমি আগত ড্ৰপ বক্স যেটো আছে আপোনাৰ স্কুলত তাত গৈ আপোনাৰ স্কুল এগেইনষ্টত গৈ ষ্টুডেন্টক আমি আগত
টানি লৈ আহিম, পুল ইন কৰি দিম, নিজৰ স্কুলতে পুল কৰিম আৰু পুল কৰোঁতে আমি ইউনিক আইডিটো কপি কৰি ৰাখিম যাতে ভুলবশতঃ বেলেগ ষ্টুডেণ্টক আমি কপি নকৰোঁ। ইয়াৰ পিছত আমি কি কৰিম, সেই পুল কৰাৰ পিছত আমি যিমান ষ্টুডেণ্ট আছে স্কুলত সেই গোটেই কেইজন ষ্টুডেণ্টৰ এতিয়া এক্সেল শ্বীটটো আমি ডাউনলোড কৰি ৰাখিম ভৱিষ্যতৰ কাৰণে, যাতে যদি সেই ষ্টুডেণ্টজন পিছত আৰু মানে বেক টু স্কুল হয়, নিজ স্কুলত বা বেলেগ কোনোবা স্কুলত যদি যায় তেনেহ'লে যাতে সেই ষ্টুডেণ্টক ড্ৰপ আউটৰ পৰা আমি যাতে লৈ আহিব পাৰোঁ। কাৰণ সেই ষ্টুডেণ্টক আকৌ যদি নতুনকৈ এণ্ট্ৰি কৰি দিয়া হয় তেনেহ'লে এইটো ডুপ্লিকেট এণ্ট্ৰি হৈ যাব। গতিকে সেইকাৰণে এই প্ৰশ্নতে আপোনালোকে কামখিনি কৰিব। এতিয়া ধৰক কোনো ষ্টুডেণ্টক যদি আপোনালোকে ডাবল এণ্ট্ৰি কৰিছিল আৰু ডাবল এণ্ট্ৰি কৰাৰ পিছত এজনক আপুনি ড্ৰপ বক্সত দি দিলে, এতিয়া সেই ষ্টুডেণ্টজনটো ড্ৰপ আউটো নহয় বা অৰিজিনেল ষ্টুডেণ্টো নহয়, তো সেই ষ্টুডেণ্টক আপুনি কি কৰিব লাগিব, ডিএক্টিভেট কৰিব লাগিব। এতিয়া সেই ষ্টুডেণ্টক ডিএক্টিভেট কৰিব হ'লে সেইটো আপোনাৰ স্কুলত আপুনি কৰিব নোৱাৰে, সেইটো আইদাৰ ক্লাষ্টাৰ লগইন লাগিব, মানে CRCC লগইন লাগিব বা বেলেগ ব্লক ডিষ্ট্ৰিক্ট এইবিলাক লগইনত কামটো কৰিব পাৰিব। গতিকে সেইখিনি কাম কৰিব হ'লে আপোনালোকে যিটো ডাটা আছে, যিটো ডুপ্লিকেট ষ্টুডেণ্ট আছে, যিটো ভুলবশতঃ আপোনালোকে ডাবল এণ্ট্ৰি কৰিছে, সেই ষ্টুডেণ্টৰ ইউনিক আইডিটো আপুনি কনচাৰ্ণ CRCC দি দিব বা ব্লক MISক দি দিলেও সেইখিনি কাম হৈ যাব ডুপ্লিকেট এণ্ট্ৰি যদি আছে। আৰু পৰাপক্ষত সেইখিনি কাম অলৰেডি কৰা হৈয়ে গৈছে, ডিষ্ট্ৰিক্ট লেভেলতে কৰা হৈ গৈছে। বাকী যদি থাকে এনেকুৱা সেইটো আপোনালোকে কনচাৰ্ণ CRCC দ্বাৰা কৰাই ল'ব পাৰিব। গতিকে আজিৰ ভিডিঅ'ত এইখিনিয়ে আছে। পৰৱৰ্তী সময়ত আৰু কিছু গুৰুত্বপূৰ্ণ তথ্য থাকিলে সেইবিলাক লৈ আহিম আপোনালোকৰ মাজত। তেতিয়ালৈকে সকলোৱে সুস্থ থাকক, ভালে থাকক। ধন্যবাদ।